এখন সেউজীয়া ধাননি পথাৰ পথাৰখনলৈ চোৱাৰ পিছত বহুতৰে মনলৈ বিভিন্ন উৎসুকতা আহে বিভিন্ন ৰঙৰ ধানৰ সমাহাৰ থকা পথাৰবোৰত আমি দেখা ধানবোৰৰ নামেই বা কি কিমান বিধ ধান আছে আমাৰ এই অঞ্চলবোৰত এনেবোৰ প্ৰশ্নই তোলা দিয়ে মনত পিছে ইয়াৰ উত্তৰ জনাৰো ব্যৱস্থা কৰিছে ধেমাজিৰ এখন শিক্ষানুষ্ঠানে আমি সচৰাচৰ কিমান বিধ ধান চিনি পাওঁ কিন্তু এই ধানসমূহৰ বিভিন্ন জাত আছে বৰা জহা শালি অথবা বাও এই বুলিলেতো নহ'ব কাৰণ ধেমাজি জিলাত প্ৰায় যিসমূহ ধান পোৱা যায় সেইসমূহ ধান সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ধেমাজিৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানে আৰু শিক্ষানুষ্ঠানখনত গঢ়ি তোলা হৈছে এটি ধানৰ সংগ্ৰহালয় য'ত আছে ধেমাজি জিলাখনৰ বিভিন্ন প্ৰজাতিৰ ধানৰ সংগ্ৰহ আৰু সেইসমূহ সংগ্ৰহ কৰি নৱপ্ৰজন্মৰ মাজত তথা ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিছে সেইখন শিক্ষানুষ্ঠানে এইখন ধেমাজিৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় চিলাপথাৰ অঞ্চলৰ লগতে জিলাখনৰ অন্যতম এখন শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখন ইয়াতে আছে এটা ধানৰ ভঁৰাল অথবা সংগ্ৰহালয় য'ত আছে ধেমাজি জিলাত পোৱা 210টা অধিক প্ৰজাতিৰ ধানৰ নমুনা বিজ্ঞান মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই 2016 বৰ্ষতে প্ৰাৰম্ভণি কৰিছিল ধেমাজি জিলাখনৰ গোগামুখৰ পৰা জোনাই পৰ্যন্ত বিভিন্ন অঞ্চলসমূহত উৎপাদিত থলুৱা প্ৰজাতিৰ ধানৰ সংগ্ৰহ অনুষ্ঠিত কৰা হৈছিল জিলাখনৰ ভিতৰতে প্ৰথমবাৰৰ বাবে শিক্ষানুষ্ঠানত ধানৰ মেলা ইয়াৰ পিছত মহাবিদ্যালয় কৰ্তৃপক্ষই আৰম্ভ কৰিছিল এটা ব্যতিক্ৰমী চিন্তা কেৱল মাত্ৰ ধানৰ সংগ্ৰহখিনি ছাত্ৰ-ছাত্ৰীসকলক চিনাকি কৰাই দিয়াৰ সমান্তৰালভাৱে প্ৰস্তুত কৰা হৈছিল ধানৰ সম্বন্ধে এখন গ্ৰন্থ ইণ্ডিজেনাছ ৰাইচ ভেৰাইটিজ অফ ধেমাজি ডিষ্ট্ৰিক্ট আছাম নামৰ শীৰ্ষক এখনি ফটো সম্বলিত কিতাপ ইতিমধ্যে প্ৰকাশ কৰা হৈছে য'ত প্ৰতিবিধ ধানৰ জাতৰ লগতে ইয়াৰ চাউলৰ ৰং তথা সকলো কথা সন্নিৱিষ্ট কৰা হৈছে কিতাপখনত থলুৱা জাতৰ ধানৰ ক্ষেত্ৰত ধেমাজি জিলা চহকী আৰু ধেমাজি জিলাত উপলব্ধ থলুৱা জাতৰ যি ধানৰ প্ৰজাতি এই প্ৰজাতিখিনিক আমি সংৰক্ষণ কৰিবৰ কাৰণে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে বিশেষভাৱে এটা পদক্ষেপ গ্ৰহণ কৰিছিলোঁ আৰু সেই পদক্ষেপ হিচাপে আমি 2016 চনত 25 ডিচেম্বৰত আমি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীয়ে এটা ধানৰ মেলা আয়োজন কৰিছিলোঁ আৰু সেই যি ধানৰ মেলা অনুষ্ঠিত হৈছিলে বৃহৎ পৰিমাণৰ গোটেই জিলাখনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰকাৰৰ বিভিন্ন প্ৰজাতিৰ ধান সংগ্ৰহ কৰিছিলে ইতিমধ্যে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত থকা ৰাইচ বেংকটো অসমৰ বিভিন্ন প্ৰান্তত যথেষ্ট সমাদৰ লাভ কৰিছে সেই সূত্ৰে অসমৰ পৰা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে পৰিদৰ্শন কৰিবলৈ আহিছে বৰ্তমান মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক ইয়াৰ সম্পৰ্কে অৱগত কৰোৱা হয় বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত ইয়াৰ প্ৰদৰ্শনীও কৰিছে মহাবিদ্যালয়খনে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ উদ্ভিদ বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ জিতু গগৈয়ে কয় 2016 বৰ্ষত মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা ধান মেলাৰ পিছতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক লগত লৈ ধানৰ বিভিন্ন প্ৰজাতিসমূহ সংগ্ৰহ আৰু ইয়াক চিনাক্তকৰণ কৰি ধানসমূহৰ বিৱৰণসমূহ সম্পূৰ্ণ কৰি ইয়াক একেটি কোঠাত ছাত্ৰ-ছাত্ৰীসকল তথা ধানৰ বিষয়ে জানিব খোজা দৰ্শনাৰ্থীৰ বাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা লোৱা হয় বৰ্তমান এই ধানৰ সংগ্ৰহালয়ত আছে 210টাতকৈও অধিক প্ৰজাতিৰ ধেমাজি জিলাত পোৱা থলুৱা ধানৰ সংগ্ৰহ ধানবিলাকক আমি বিভিন্ন প্ৰিজাৰ্ভেটিভ দি তাৰ পৰা সিলেকশ্যন কৰি টোটেল 210টা আমি ভেৰাইটি পাবলৈ সক্ষম হ'লোঁ আৰু সেই 210 বিধ ধানক লৈ আমি এই ধানৰ সংগ্ৰহালয়টো বনাইছোঁ আৰু এই ধানৰ সংগ্ৰহালয়ৰ আমাৰ লক্ষ্য উদ্দেশ্য হ'ল এই সংগ্ৰহালয়ৰ অকল সংগ্ৰহ কৰি ৰখাই আমাৰ উদ্দেশ্য নহয় এই ধেমাজি জিলাত পোৱা থলুৱা ধানসমূহ আমি ধৰি ৰখা এইবিলাক আমি নাইকিয়া হৈ যাবলৈ নিদিয়া আমাৰ উদ্দেশ্য আৰু এই ধানসমূহক লৈ বিভিন্ন জেগাৰ পৰা ধানসমূহ কালেক্ট কৰি থলুৱা ধানসমূহ আমি বীজ কেন্দ্ৰ এটা স্থাপন কৰা আমাৰ উদ্দেশ্য যাতে কৃষকে বিচাৰিলেই যিটো ধানৰ জাত লাগে আমি দিব পাৰোঁ আৰু এই থলুৱা ধানৰ জাতসমূহ আমি এনেদৰে সংৰক্ষণ কৰি ৰখাৰ আমাৰ উদ্দেশ্য মহাবিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ দুগৰাকী ছাত্ৰীয়ে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি কয় যে সৰুতে একেলগে ইমানবিধ প্ৰজাতিৰ ধান দেখা নাছিল তথা চিনি পোৱা নাছিল বহু ধানৰ জাত
পিছে নিজে অধ্যয়ন কৰা মহাবিদ্যালয়খনত থকা ধানৰ ভঁৰাল তথা সংগ্ৰহালয়ত একেলগে 210টা অধিক প্ৰজাতিৰ ধান স্বচক্ষে দেখাৰ লগতে ইয়াৰ সম্পৰ্কে বহুখিনি জানিব পৰাৰ কথা তেওঁলোকে সদৰি কৰে। আগতে ক'তো দেখা নাছিলোঁ, মানে আগতে মই যিখন কলেজৰ পৰা পঢ়ি আহিছিলোঁ বা আগতে যি স্কুলত পঢ়িছিলোঁ, মানে এনেকুৱা ধৰণৰ এটা ৰাইচ বেংক দেখা নাছিলোঁ, কোনো মহাবিদ্যালয়তে নাই হয়তো। ইয়াত আহি দেখা পাইছোঁ যে বিভিন্ন জাতৰ ধান, মানে এখন জিলাত কিমানখিনি ধান থাকিব পাৰে, মানে কিমান প্ৰজাতিৰ ধান আছে ইয়াত দেখা পাইছোঁ। আৰু সৰুতে জনা নাছিলোঁ, কেইবিধমান ধানৰ নামেই জানিছিলোঁ। মই চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত MSc কৰি আছোঁ। মই 2nd ছেমিষ্টাৰ ছাত্ৰী। ইয়াত আহি পেলাই ৰাইচ বেংকটো দেখি মানে বহুতখিনি আমি ধান আগতে চিনি পোৱা নাছিলোঁ, সেইখিনি ইয়াত আহি পেলাই গম পাইছোঁহি। ধেমাজি জিলাৰ বহুতখিনি ধান ইয়াত মানে এভেইলেবল আছে, সেইখিনি আমি দেখিছোঁ। আৰু ষ্টুডেণ্টছখিনিৰ কাৰণেতো বহুত বেনিফিট হৈছে। ষ্টুডেণ্টছখিনিয়ে ধান ক'ত কেনেকুৱা মাটিত হয় সেইবিলাক জানিবলৈ পাইছে। অকল নাৰায়ণৰ ঘৰলৈ লক্ষ্মীৰ ধাৰাবাহিক আগমন চলি আছে। পিছে লক্ষ্মীৰ ইমান সঘনাই কিয় আহিছে নাৰায়ণৰ ঘৰলৈ? নাৰায়ণৰ কৰ্মসাধনাই মোহিত কৰিছে লক্ষ্মীক। সেইবাবে বাৰে বাৰে আহিছে লক্ষ্মী। মন কৰিলে চন বাকৰি মাটিটো ধন, এই অসমীয়াৰ অপ্ত বাক্যশাৰীক সাৰোগত কৰি ধেমাজিৰ চিচিবৰ গাঁও পঞ্চায়তৰ হেমপুৰ গাঁৱৰ বাসিন্দা ফাগুৰাম ভূঞা আৰু নাৰায়ণ ভূঞাই নিজা মাটিত আৰম্ভ কৰিছিল পাণৰ খেতি। যোৱা 2 বছৰ পূৰ্বে আৰম্ভ কৰা এই পাণৰ খেতি এতিয়া লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে। প্ৰতিদিনেই ব্যস্ত থকা এই কৃষক দুজনে এতিয়া কপালৰ ঘাম মাটিত পেলাই কৰা ফচল এতিয়া জকমকাই যেন ফুলি উঠিছে আৰু প্ৰতিদিনেই ব্যস্ত থাকে তেওঁৰ পৰিয়াল, তেওঁৰ ঘৰৰ সকলো সদস্য, যিয়ে তেওঁলোকক এতিয়া দিছে উপাৰ্জনৰ অন্যতম এটা পথ। আৰু ইয়াৰ পৰা তেওঁলোকে আয় কৰিবলৈ সক্ষম হৈছে বছৰি প্ৰায় 5 লাখকৈ টকা। আমি ক'ব খোজা এই নাৰায়ণ হৈছে এগৰাকী কঠোৰ পৰিশ্ৰমী খেতিয়ক। ধেমাজিৰ চিচিবৰগাঁও পঞ্চায়তৰ কদমনি হেমপুৰ গাঁৱৰ বাসিন্দা নাৰায়ণ ভূঞাই নিজা বাৰীতে 2019 বৰ্ষৰ শেষৰ ফালে আৰম্ভণি কৰিছিল পাণৰ খেতি। গাঁৱৰে ফাগুৰাম ভূঞাক লগত লৈ যুটীয়াভাৱে নিজৰ বাৰীত 1100 জোপা পাণ ৰুইছিল। যি পাণ এতিয়া সমগ্ৰ বাৰীখনৰ 1.5 বিঘা ভূমি আগুৰি আছে। এক সুন্দৰ বাতাবৰণ দেখিলে আপোনাৰো পাণ ছিঙিবলৈ মন যাব। বিগত 1.5 বছৰে সমগ্ৰ বিশ্ববাসী কৰোনাই বেয়াকৈ বিপৰ্যস্ত কৰি তুলিলে। ফলত কৰ্মহীন হ'ল দেশৰ কোটি কোটি খাটি খোৱা শ্ৰমিক। পিছে নাৰায়ণ ভূঞা আৰু ফাগুৰাম ভূঞাই কোভিড মহামাৰীয়ে সমগ্ৰ দেশ তথা ৰাজ্যবাসীক জোকাৰি যোৱাৰ সময়ত ব্যস্ত থাকিল নিজৰ খেতিডৰাত, য'ৰ পৰা বিগত বৰ্ষৰ পৰা এই পৰ্যন্ত প্ৰায় 13 লক্ষাধিক টকাৰ পাণ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। বিগত ফাগুনৰ পৰা আহাৰ মাহৰ ভিতৰতে 10 লাখ টকাৰ পাণ বেপাৰীক বিক্ৰী কৰিলে দুগৰাকী কৃষকে। প্ৰতি সপ্তাহত দুবাৰকৈ পাণ ছিঙা হয় এই বাৰীৰ পৰা। এই ক্ষেত্ৰত ঘৰৰ সকলো সদস্যই নাৰায়ণ ভূঞাক সহযোগিতা কৰি আহিছে আৰু এই পাণ খেতিৰ পৰাই তেওঁৰ পৰিয়াল সুন্দৰভাৱে স্বনিৰ্ভৰশীল হৈছে বুলি তেওঁ জানিবলৈ দিছে। এই ক্ষেত্ৰত নৱপ্ৰজন্মৰ উঠি অহা কৰ্মস্পৃহা থকা সকলক যিকোনো খেতিৰ জৰিয়তে নিজকে স্বাৱলম্বী হ'বলৈ আহ্বান জনায় সফল পাণ খেতিয়ক নাৰায়ণ ভূঞাই। আমি বাৰীখনত বিজি এনি টাইমে হৈ থাকিবলগীয়া হয়। 12 ঘণ্টা দিনটোত 12 ঘণ্টাই বিজি থাকিবলগীয়া হয়। যিদিনাখন কামত ধৰা হয়, দিনটো পাণ ছিঙা দিনা পাণেই ছিঙা হয় আৰু দিনটো। তাৰপৰা বাকী এইবোৰ তলৰ কাম কৰিলে, বন বান নিওৱা কাম কৰিলে সেই দিনটো সেইটো কামতে ব্যস্ত আৰু 12 ঘণ্টাৰ ভিতৰত 12 ঘণ্টাই বুলি ধৰা আৰু কেতিয়াবা আৰু কণ্টেক্ট ৰেষ্ট লওঁ আৰু। ইনকামটো ভালেই হৈ আছে এতিয়া। আমাৰ এতিয়া বৰ্তমান ৰেটটো কমটি হৈ আছে, হ'লেও এতিয়া আমি প্ৰতি সপ্তাহে 10,000 8,000 এনেকৈ মানে টকা পাণ বিকি আছোঁ। এতিয়া লকডাউন দিলে, লকডাউনত এনেও আমাৰ এই পাণ খেতি কৰা লোকসকলৰ মানে ওলাবলৈ ফুৰিবলৈ মেলিবলৈ এনেও সময় নাই। এনি টাইম ইয়াতে কামত বিজি হৈ থাকিব লাগে। গতিকে ইয়াতে ব্যস্ত হৈ থাকিলোঁ আৰু
আৰু এইফালে আমাৰ ইনকমো হৈছে যথেষ্ট। যিকোনো কৰ্মত বিজি হ'লে মানে কৰ্ম এটা লক্ষ্য কৰি ল'লে মানুহৰ কোনো মানে দুখ হ'বলগীয়া একো কাৰণ আহি নপৰে। এনেকৈ এটা লক্ষ্য কৰি পিনি বোলে মই আমুকটো কৰোঁ। যিকোনো কৰ্ম খেতি বুলি ক'বলৈ গ'লে এতিয়া পাণ খেতিয়ে হওক, অন্যান্য খেতিয়ে হওক, ঢেৰ খেতি আছে কৰিব পৰা। মই পাণ খেতি কৰিয়ে মই বহুতখিনি উপকৃত হৈছোঁ। সম্পূৰ্ণ পৰিয়াল মই পাণ খেতিৰ ওপৰতে মানে চলি আছোঁ আৰু। বাৰী লগোৱাৰ পৰা এতিয়ালৈকে আমি টোটেল হিচাপ নাই কৰা বাৰু, 12-13 লাখমান টকা হ'ল নেকি, বেছিয়ে হ'ল নেকি অলপ, কাৰণ আমি এবছৰ অলপ বেছি পাইছোঁ বাৰু। ইমানলৈকে আমাৰ 10 লাখমান টকা উঠিছিলেগৈ। ইফালে নাৰায়ণ ভূঞাৰ সহযোগী ফাগুৰাম ভূঞাই কয় যে দৈনিক ব্যস্ততা তথা বেপাৰীসকলে ফোনত যোগাযোগ কৰাৰ পিছতে ঘৰৰ পৰাই পাণসমূহ ক্ৰয় কৰি লৈ যায় বজাৰলৈ। পোনপটীয়াকৈ নিজে বজাৰলৈ নোযোৱাকৈয়ে বিভিন্নজনে পাণ ক্ৰয় কৰে ঘৰৰ পৰাই। তেওঁলোকে কৰা এই পাণৰ খেতি আগন্তুক দিনত কিছু সম্প্ৰসাৰণৰ চিন্তা চৰ্চাও তেওঁলোকে কৰিছে। ইয়াৰোপৰি গাঁওখনৰ বহু কেইগৰাকী কৃষকৰ বাৰীত ব্যৱসায়িক ভিত্তিত পাণৰ খেতি কৰা বুলি সদৰি কৰিছে। আৰু আমি পাণ খেতিটো মোৰ সিমান আইডিয়া নাছিল তেতিয়া, আমাৰ এই দাইদেউৰ আইডিয়া আছিল। তেখেতৰ লগতে লাগি মেলি আমি পূৰা ব্যস্ততাই থাকিব লাগে বাৰু। প্ৰথম আগটো আমি আনিছিলোঁগৈ চিমেণ্ট চাপৰি সোণোৱাল চেনগাঁৱৰ পৰা পাণৰ আগটো। তাৰপৰা আনি আমি অলপ দিন পচাই মেলি ইয়াতে লগাই মেলি কৰ্মতে লাগি আছোঁ আৰু। আমাৰ সৰ্বমুঠ 1100 খুঁটি আছে। হয়, আমি দৈনিক মানুহ সংখ্যা অনুপাতে আৰু যদি 5-6জন হওঁ আমি খুব বেছি 200, 250, 150 এনেকুৱা খুঁটি ছিঙিব পাৰোঁ। প্ৰতি বেপাৰীয়ে ফোন কৰে আৰু প্ৰতি সপ্তাহত আমাৰ এতিয়া ৰেটটো কম দিছে পাণৰ, হ'লেও 8,000, 7,000 এনেকুৱা টকা আমি পাণ সপ্তাহত দিওঁ দুইজনৰ ভিতৰত। মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গহপুৰৰ এজাক কণকণ শিশু। গহপুৰ চিলথিয়াৰ জোনাকী যুৱ সংঘৰ সৌজন্যত চিলথিয়া হৰি মন্দিৰত প্ৰতিটো সপ্তাহত এটা দিন অঞ্চলটোৰ শিশুসকলক একত্ৰিত কৰি সমাজৰ বিভিন্ন দিশত আগুৱাই যাবৰ বাবে গ্ৰহণ কৰা হয় পদক্ষেপ। শিশুসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু শৈক্ষিক দিশটো টনকিয়াল কৰিবৰ বাবে উদ্যোগ লোৱা অনুষ্ঠানটিয়ে সফলতাৰে কেইবাটাও সপ্তাহ অতিক্ৰম কৰিছে। দিহানাম, খোলবাদন, নাগাৰাবাদন, ভূপেন্দ্ৰ সংগীতৰ উপৰিও নৃত্যৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছে জোনাকী যুৱ সংঘই। আমি বৰ্তমান সময়ত যিটো গতিত যুৱ উশৃংখলতা বৃদ্ধি পাইছে, সেই সময়তে আমি আমাৰ এই উঠি অহা যুৱ প্ৰজন্মসকলক একত্ৰিত কৰি সপ্তাহৰ এটা দিনত আমি ইয়াতে একত্ৰিত কৰিছোঁ। ইয়াত আধ্যাত্মিক, সাংস্কৃতিক, আনকি আমি পৰৱৰ্তী পৰ্যায়ত আমি পুথিগত অধ্যয়নৰ মাজলৈও আমি সোমাই যাম। আমি প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলক আনি তেওঁলোকৰ বিভিন্ন দিশত বিকাশৰ কাৰণে আমি অকণমান প্ৰয়াস কৰিছোঁ। এই অনুষ্ঠানটো সম্পূৰ্ণ নেতৃত্ব লোৱা হৈছে আমাৰ জোনাকী যুৱ সংঘ। ইয়াত আমাৰ ৰাইজৰ পূৰ্ণ সহযোগিতা আছে। এই অনুষ্ঠানটিৰ দ্বাৰা সকলো শিশু, যুৱক যুৱতীক উৎসাহিত কৰাৰ লগতে অভিভাৱকসকলেও মনৰ সন্তুষ্টি প্ৰকাশ কৰিছে। কণ কণ শিশুসকলক আগবঢ়াই নিবৰ বাবে আমাৰ গাঁৱৰে শিক্ষাগুৰু লগতে আমাৰ অভিভাৱকসকলে যিখিনি প্ৰয়াস আগবঢ়াইছে সকলোৱে মানে খুব গুৰুত্বপূৰ্ণ সহকাৰে লৈছে যে কণ কণ শিশুসকল প্ৰতিটো ক্ষেত্ৰতে সাংস্কৃতিক শিক্ষা প্ৰতিটো ক্ষেত্ৰতে যাতে তেওঁলোক আগবাঢ়ি যাওক, এই ক্ষেত্ৰত তেখেতলোকে গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু তেখেতসকলক ধন্যবাদ জনাইছোঁ যাতে আগন্তুক দিনবোৰতো এই কণ কণ শিশুসকলক
এনেদৰে আৰু আগুৱাই যোৱাত তেওঁলোকে সহায় কৰে। জোনাকী যুৱ সংঘৰ এই পদক্ষেপ সঁচাকৈ প্ৰশংসনীয়। গহপুৰ চিলথীয়া ব্ৰহ্মাজানৰ জোনাকী যুৱক সংঘে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। চিলথীয়া গাঁৱৰ যি নামঘৰ আছে সেই নামঘৰত কণ কণ শিশুসকলক একত্ৰিত কৰি দিছে নৈতিক আধ্যাত্মিকতাৰ জ্ঞান। আৰু এই প্ৰশিক্ষণতে কণ কণ শিশুসকলক দিছে দিহা নামৰ প্ৰশিক্ষণ, তাৰ সমান্তৰালকৈ খোলবাদন, নেগেৰাবাদন আৰু যি বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰো প্ৰশিক্ষণ দিয়া পৰিলক্ষিত হৈছে। সঁচাই জোনাকী যুৱক সংঘই এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ'ল গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰোপৱে সেৱা। সোমবাৰে পুৱা 9 বজাৰ পৰা যাত্ৰী পাৰাপাৰ কৰা হ'ল এই ৰোপৱেৰ জৰিয়তে। যান্ত্ৰিক পৰীক্ষণৰ বাবে 18 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ বন্ধ ৰখা হৈছিল গুৱাহাটী ৰোপৱে। যন্ত্ৰাংশৰ তন্ন পৰীক্ষা তথা মেৰামতিৰ অন্তত কৰা হৈছিল মক ড্ৰিল। আৰু অৱশেষত সোমবাৰে পুৱা 9 বজাৰ পৰা নিয়মীয়াকৈ ৰোপৱে সেৱা মুকলি হ'ল। হয়, আজিৰ পৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যি ৰোপৱে সেৱা সেয়া পুনৰ আৰম্ভ হ'ল। যোৱা 18 অক্টোবৰৰ পৰা বন্ধ আছিলে ৰোপৱে সেৱা, কিয়নো 6 মাহৰ মূৰে মূৰে ৰোপৱেৰ যি পৰীক্ষামূলক ব্যৱস্থা হয় আৰু এই যান্ত্ৰিক ব্যৱস্থাটো পৰীক্ষামূলক সম্পূৰ্ণ হোৱাৰ পিছতে আজি পুৱা 8:30 বজাৰ পৰা ৰোপৱে সেৱা পুনৰ আৰম্ভ কৰা হৈছে। আজিৰ পৰা আৰম্ভ হৈছে ৰোপৱে সেৱা। হয় ছাৰ, আজিৰ পৰা আৰম্ভ হৈছে। আমাৰ ৰাতিপুৱা 9:30 পৰা আপোনাৰ ইভিনিং 4:30লৈকে আমাৰ ৰোপৱে সেৱা চলিব। আৰু 18 তাৰিখৰ পৰা 24লৈকে বন্ধ আছিলে। আমি যোৱাকালি আপোনাৰ মক ড্ৰিল হৈছে। এইটো আপোনাৰ বন্ধটো হাফ ইয়াৰলি আমাৰ এটা মেইনটেনেঞ্চ কৰা যায়। পাব্লিকৰ কাৰণে যিহেতু এইটো ৰোপৱেটো বনোৱা হৈছে, তেওঁলোকৰ ছেফটিৰ কাৰণে আমাৰ এইটো 6 মাহৰ মূৰে মূৰে মেইনটেনেঞ্চ এটা হয়। যিহেতু উত্তৰ গুৱাহাটীৰ মাজত যি ফেৰী সেৱা, সেই ফেৰী সেৱা আজি হঠাৎ পানী পৰাৰ কাৰণে বন্ধ হৈছিল আৰু তাৰ বাবে এতিয়া সকলোৱে ৰোপৱেৰে পাৰাপাৰ হ'বলৈ লৈছে। আৰু প্ৰায় 18 তাৰিখৰ পৰা এই ৰোপৱে সেৱা বন্ধ আছিল। 6 মাহৰ মূৰে মূৰে এই ৰোপৱে মেইনটেনেঞ্চ কৰা হয়, পৰীক্ষণ কৰা হয়, যান্ত্ৰিক পৰীক্ষণ কৰা হয় আৰু সেয়া সফলভাৱে ৰূপায়ণ হোৱাৰ পিছত আজিৰ পৰা পুৱা 8:30 বজাৰ পৰা পুনৰ উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত ৰোপৱে সেৱা আৰম্ভ হৈছে। সোমবাৰৰ দিনটোত বৰলুইতৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে জাহাজ বন্ধ থকাত বহু লোকে ৰোপৱেৰেই পাৰাপাৰ হোৱা দেখা গ'ল। আবেলি 5 বজালৈ চলিব এই ৰোপৱে সেৱা। ৰন্তু বৈশ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হালধিৰ খেতি কৰি আত্মনিৰ্ভৰশীলতাৰ বাট দেখুওৱা এদল যুৱক। লকডাউনৰ সময়ত কেৰালাৰ পৰা উভতিছিল যুৱকৰ দল। নগাঁৱৰ কামপুৰত ইউনাইটেড আছাম ফাৰ্মছৰ হালধি খেতি। উৎপাদিত সামগ্ৰীৰে বজাৰ দখল উদ্যমী যুৱক দলৰ। অন্যান্য হালধিৰ পেকেটৰ সৈতে ফেৰ মাৰি কম দামত হালধি বিক্ৰী। বিগত বৰ্ষৰ লকডাউনে বহুতক বহুত কথা শিকাইছে, বহুতক আত্মনিৰ্ভৰশীল হোৱাৰ নতুন পথৰ সন্ধান দিছে। আৰু তেনে এগৰাকী লোক এই মুহূৰ্তত মোৰ সৈতে আছে, কাৰণ তেখেত আমি জানিব পৰা মতে কেৰালাত সেই সময়ত যি বিভীষিকা, সেই বিভীষিকাৰ সময়ছোৱাতেই কেৰালাত কৰ্মৰত হৈ থকাৰ পিছত নিজ গৃহলৈ উভতিছিলে, কাৰণ
চৌদিশে যেতিয়া হাহাকাৰ লাগিছিলে সেই সময়ত কোনো ধৰণৰ উপায় নাছিলে নিজ গৃহখনেই তেখেতৰ শেষ সম্বল আছিলে আৰু সেই লকডাউনৰ সময়ছোৱাৰে পিছত তেখেতৰ এই মুহূৰ্তত এক ইতিবাচক বাৰ্তালৈ আমি আপোনালোকক জনাব বিচাৰিছোঁ যে তাৰ পিছত ঘূৰি অহাৰ পিছত বিশেষকৈ আত্মনিৰ্ভৰশীল হোৱাৰ এটা প্ৰচেষ্টা মনত জাগিছিলে আৰু তাৰ পিছত 30 গৰাকীকৈ যুৱক একত্ৰিত হৈ এটা পন্থা লৈছিলে যি পন্থাৰ জৰিয়তে তেখেতসকলে সমগ্ৰ অসমত প্ৰথম অৱস্থাত তেখেতসকলৰ নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ এটা আয়োজন চলাইছিলে কোভিড সৃষ্ট পৰিৱেশে কেৱল মানুহৰ ক্ষতি সাধনেই যে কৰিছে তেনে নহয় এই সময়ছোৱাত বহু লোকৰ জীৱিকাৰ উপাৰ্জনৰ পথ বন্ধ হৈ যোৱাত বহুতেই বিকল্প জীৱিকাৰ সন্ধান কৰি সফল হৈছে নগাঁৱৰ কামপুৰৰ এইকেইজন যুৱকে ইউনাইটেড আছাম ফাৰ্মছ নামৰ এখন কৃষি পাম্প খুলি আৰম্ভ কৰিলে হালধিৰ খেতি মছলাজাত সামগ্ৰী হিচাপে হালধিৰ চাহিদা সৰ্বত্ৰ আছে যদিও অসমত এইবিধ মছলাৰ খেতি ব্যৱসায়িক ভিত্তিত হোৱা নাছিল কিন্তু কৰোনাকালীন এই সময়ছোৱাত হালধি খেতি কৰি ব্যৱসায়িকভাৱে সফল হৈ মুনাফা লাভ কৰিবলৈ সক্ষম হৈছে এইকেইজন যুৱকে আমি লকডাউনৰ সময়ত যেতিয়া নেকি কেৰালাত চিকিউৰিটি কৰি আছিলোঁ সেই অৱস্থাত ধৰি লওক উপায় নোহোৱাত আমি প্ৰায় 25 বা 30জন যুৱক লগ লাগি আমি অসমতে বিভিন্ন ধৰণৰ জেগাত মানে আমি হালধি খেতি কৰিব ল'লোঁ হালধি খেতি কৰি হালধি মানে আমি পেকেজিঙৰ ব্যৱস্থা কৰি আছোঁ বৰ্তমান আমি মাৰ্কেটিং কৰিছোঁ আৰু মাৰ্কেটিঙত আমি সফল হৈছোঁ আমি একচুৱেলি ইউনাইটেড আছাম ফাৰ্মাৰ্ছ আমাৰ এই হালধি আমি দেখাব কৈছোঁ এই হালধিৰ ইয়াৰ যিটো বীজ সেইটো আমাৰ মেঘালয়ৰ লাকাডাঙৰ পৰা অনা হৈছে সচৰাচৰ মছলাযুক্ত দ্ৰব্যৰ খেতিৰ ক্ষেত্ৰত আমাৰ কৃষকসকলে গুৰুত্ব নিদিয়াৰ বিপৰীতে কেৰালাৰ কৃষি ক্ষেত্ৰৰ আওভাও লৈ ঘৰলৈ উভতা এইসকল যুৱকে ৰাজ্যত মছলাযুক্ত দ্ৰব্যৰ খেতিৰে আন এক বিপ্লৱৰ সূচনা কৰিলে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট Surya Cement. Surya Cement, অটুট ঘৰ অটুট অসম এখন সেউজীয়া ধাননি পথাৰ পথাৰখনলৈ চোৱাৰ পিছত বহুতৰে মনলৈ বিভিন্ন উৎসুকতা আহে বিভিন্ন ৰঙৰ ধানৰ সমাহাৰ থকা পথাৰবোৰত আমি দেখা ধানবোৰৰ নামেই বা কি কিমানবিধ ধান আছে আমাৰ এই অঞ্চলবোৰত এনেবোৰ প্ৰশ্নই তোলা দিয়ে মনত পিছে ইয়াৰ উত্তৰ জনাৰো ব্যৱস্থা কৰিছে ধেমাজিৰ এখন শিক্ষানুষ্ঠানে আমি সচৰাচৰ কিমানবিধ ধান চিনি পাওঁ কিন্তু এই ধানসমূহৰ বিভিন্ন জাত আছে বৰা জহা শালি অথবা বাও এই বুলিলেতো নহ'ব কাৰণ ধেমাজি জিলাত প্ৰায় যিসমূহ ধান পোৱা যায় সেইসমূহ ধান সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ধেমাজিৰ এখন অগ্ৰণী শিক্ষানুষ্ঠানে আৰু শিক্ষানুষ্ঠানখনত গঢ়ি তোলা হৈছে এটি ধানৰ সংগ্ৰহালয় য'ত আছে ধেমাজি জিলাখনৰ বিভিন্ন প্ৰজাতিৰ ধানৰ সংগ্ৰহ আৰু সেইসমূহ সংগ্ৰহ কৰি নৱপ্ৰজন্মৰ মাজত তথা ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিছে সেইখন শিক্ষানুষ্ঠানে এইখন ধেমাজিৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয় চিলাপথাৰ অঞ্চলৰ লগতে জিলাখনৰ অন্যতম এখন শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানখন ইয়াতে আছে এটা ধানৰ ভঁৰাল অথবা সংগ্ৰহালয় য'ত আছে ধেমাজি জিলাত পোৱা 210টা অধিক প্ৰজাতিৰ ধানৰ নমুনা বিজ্ঞান মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই 2016 বৰ্ষতে প্ৰাৰম্ভণি কৰিছিল ধেমাজি জিলাখনৰ গোগামুখৰ পৰা জোনাই পৰ্যন্ত বিভিন্ন অঞ্চলসমূহত উৎপাদিত থলুৱা প্ৰজাতিৰ ধানৰ সংগ্ৰহ অনুষ্ঠিত কৰা হৈছিল জিলাখনৰ ভিতৰতে প্ৰথমবাৰৰ বাবে শিক্ষানুষ্ঠানত ধানৰ মেলা ইয়াৰ পিছত মহাবিদ্যালয় কৰ্তৃপক্ষই আৰম্ভ কৰিছিল এটা ব্যতিক্ৰমী চিন্তা কেৱল মাত্ৰ ধানৰ সংগ্ৰহখিনি ছাত্ৰ ছাত্ৰীসকলক চিনাকি কৰাই দিয়াৰ সমান্তৰালভাৱে প্ৰস্তুত কৰা হৈছিল ধানৰ সম্বন্ধে এখন গ্ৰন্থ
ইণ্ডিজেনাছ ৰাইচ ভেৰাইটিজ অৱ ধেমাজি ডিষ্ট্ৰিক্ট আছাম নামৰ শীৰ্ষক এখনি ফটো সম্বলিত কিতাপ ইতিমধ্যে প্ৰকাশ কৰা হৈছে, য'ত প্ৰতিবিধ ধানৰ জাতৰ লগতে ইয়াৰ চাউলৰ ৰং তথা সকলো কথা সন্নিৱিষ্ট কৰা হৈছে কিতাপখনত। থলুৱা জাতৰ ধানৰ ক্ষেত্ৰত ধেমাজি জিলা চহকী আৰু ধেমাজি জিলাত উপলব্ধ থলুৱা জাতৰ যি ধানৰ প্ৰজাতি, এই প্ৰজাতিখিনিক আমি সংৰক্ষণ কৰিবৰ কাৰণে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ে বিশেষভাৱে এটা পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। আৰু সেই পদক্ষেপ হিচাপে আমি 2016 চনত 25 ডিচেম্বৰত আমি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীয়ে এটা ধানৰ মেলা আয়োজন কৰিছিলোঁ। আৰু সেই যি ধানৰ মেলা অনুষ্ঠিত হৈছিলে, বৃহৎ পৰিমাণৰ গোটেই জিলাখনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰকাৰৰ বিভিন্ন প্ৰজাতিৰ ধান সংগ্ৰহ কৰিছিলে। ইতিমধ্যে চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত থকা ৰাইচ বেংকটো অসমৰ বিভিন্ন প্ৰান্তত যথেষ্ট সমাদৰ লাভ কৰিছে। সেই সূত্ৰে অসমৰ পৰা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে পৰিদৰ্শন কৰিবলৈ আহিছে। বৰ্তমান মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ সম্পৰ্কে অৱগত কৰোৱা হয়। বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানত ইয়াৰ প্ৰদৰ্শনীও কৰিছে মহাবিদ্যালয়খনে। চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ উদ্ভিদ বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ জিতু গগৈয়ে কয়, 2016 বৰ্ষত মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা ধান মেলাৰ পিছতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ ধানৰ বিভিন্ন প্ৰজাতিসমূহ সংগ্ৰহ আৰু ইয়াক চিনাক্তকৰণ কৰি ধানসমূহৰ বিৱৰণসমূহ সম্পূৰ্ণ কৰি ইয়াক একেটি কোঠাত ছাত্ৰ ছাত্ৰীসকল তথা ধানৰ বিষয়ে জানিব খোজা দৰ্শনাৰ্থীৰ বাবে সংৰক্ষণ কৰাৰ ব্যৱস্থা লোৱা হয়। বৰ্তমান এই ধানৰ সংগ্ৰহালয়ত আছে 210টাতকৈও অধিক প্ৰজাতিৰ ধেমাজি জিলাত পোৱা থলুৱা ধানৰ সংগ্ৰহ। ধানবিলাকক আমি বিভিন্ন প্ৰিজাৰ্ভেটিভ দি তাৰ পৰা চিলেকশ্যন কৰি টোটেল 210টা আমি ভেৰাইটি পাবলৈ সক্ষম হ'লোঁ। আৰু সেই 210বিধ ধানক লৈ আমি এই ধানৰ সংগ্ৰহালয়টো বনাইছোঁ। আৰু এই ধানৰ সংগ্ৰহালয়ৰ আমাৰ লক্ষ্য উদ্দেশ্য হ'ল, এই সংগ্ৰহালয়ৰ অকল সংগ্ৰহ কৰি ৰখাই আমাৰ উদ্দেশ্য নহয়, এই ধেমাজি জিলাত পোৱা থলুৱা ধানসমূহ আমি ধৰি ৰখা, এইবিলাক আমি নাইকিয়া হৈ যাবলৈ নিদিয়া আমাৰ উদ্দেশ্য। আৰু এই ধানসমূহক লৈ বিভিন্ন জেগাৰ পৰা ধানসমূহ কালেক্ট কৰি থলুৱা ধানসমূহ আমি বীজ কেন্দ্ৰ এটা স্থাপন কৰা আমাৰ উদ্দেশ্য, যাতে কৃষকে বিচাৰিলেই যিটো ধানৰ জাত লাগে আমি দিব পাৰোঁ। আৰু এই থলুৱা ধানৰ জাতসমূহ আমি এনেদৰে সংৰক্ষণ কৰি ৰখাৰ আমাৰ উদ্দেশ্য। মহাবিদ্যালয়ৰ স্নাতকোত্তৰ শাখাৰ দুগৰাকী ছাত্ৰীয়ে নিজৰ মনৰ অনুভৱ ব্যক্ত কৰি কয় যে সৰুতে একেলগে ইমানবিধ প্ৰজাতিৰ ধান দেখা নাছিল তথা চিনি পোৱা নাছিল বহু ধানৰ জাত। পিছে নিজে অধ্যয়ন কৰা মহাবিদ্যালয়খনত থকা ধানৰ ভঁৰাল তথা সংগ্ৰহালয়ত একেলগে 210টা অধিক প্ৰজাতিৰ ধান স্বচক্ষে দেখাৰ লগতে ইয়াৰ সম্পৰ্কে বহুখিনি জানিব পৰাৰ কথা তেওঁলোকে সদৰি কৰে। আগতে ক'তো দেখা নাছিলোঁ, মানে আগতে মই যিখন কলেজৰ পৰা পঢ়ি আহিছিলোঁ বা আগতে যি স্কুলত পঢ়িছিলোঁ, মানে এনেকুৱা ধৰণৰ এটা ৰাইচ বেংক দেখা নাছিলোঁ, কোনো মহাবিদ্যালয়তে নাই হয়তো। ইয়াত আহি দেখা পাইছোঁ যে বিভিন্ন জাতৰ ধান, মানে এখন জিলাত কিমানখিনি ধান থাকিব পাৰে, মানে কিমান প্ৰজাতিৰ ধান আছে ইয়াত দেখা পাইছোঁ। আৰু সৰুতে জনা নাছিলোঁ, কেইবিধমান ধানৰ নামেই জানিছিলোঁ। মই চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত MSc কৰি আছোঁ, মই 2nd চেমিষ্টাৰ ছাত্ৰী। ইয়াত আহি পেলাই ৰাইচ বেংকটো দেখি মানে বহুতখিনি আমি ধান আগতে চিনি পোৱা নাছিলোঁ, সেইখিনি ইয়াত আহি পেলাই গম পাইছোঁহি। ধেমাজি জিলাৰ বহুতখিনি ধান ইয়াত মানে এভেইলেবল আছে, সেইখিনি আমি দেখিছোঁ। আৰু ষ্টুডেণ্টছখিনিৰ কাৰণেতো বহুত বেনিফিট হৈছে, ষ্টুডেণ্টছখিনিয়ে ধান ক'ত কেনেকুৱা মাটিত হয় সেইবিলাক জানিবলৈ পাইছে। অকল কলেজৰ ষ্টুডেণ্টছ বুলি নহয়, বাহিৰৰ ষ্টুডেণ্ট